কি এনেকুৱা এটা বস্তু খাবৰ কাৰণে আপুনি দোকানৰ পৰা কিনিবৰ সময়ত চৰকাৰক টেক্স দিব লাগিব আৰু খাই উঠিও আপুনি চৰকাৰক টেক্স দিব লাগিব যদি খাই উঠি আপুনি চৰকাৰক টেক্স নিদিয়ে তেনেহলে আপোনাৰ বিপদ এই কথাটো মই আপোনালোকক কৈ দিম ভিডিঅ'টোৰ শেষত আৰু আপোনালোকক ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছো 2024 চনলৈ আৰু এই 2024 চনত আপোনালোকৰ জীৱন সুখ সমৃদ্ধি শান্তিৰে ভৰি পৰক ইয়াৰে কামনা কৰিছো আৰু এই যোৱা 2023 বৰ্ষটোত মই কেনেকৈ এই ইউটিউব চেনেল আৰু ফেসবুক পেজটো চলাই নিলো অকনমান আপোনালোকৰ আগত কম মই মোৰ ইউটিউব চেনেলটো চলাইছিলো টিপস অফ মিডল যেটো কয় সেই চেনেল চলাইছিলো আপোনাৰ 2022 চনৰ জানুৱাৰী 2 তাৰিখৰ পৰা অৰ্থাৎ অহা কালিলৈ মোৰ 2 বছৰ সম্পূৰ্ণ হ'ব আৰু 3 বছৰত মোৰ ভৰি দিব তাৰ কাৰণে বেলেগ এটা ভিডিও আহি আছে আপোনালোকে চাউলে নাপাহৰিব আৰু ঠিক ফেসবুক পেজটো মই যথেষ্ট দিনৰ আগতে খুলিছিলো কিন্তু যোৱা 23 চনৰ পৰা মই এক্টিভ হৈ দিলো আৰু হেতু মই চলাই আহি এই 2023 বৰ্ষটো মই অতিক্ৰম কৰিলো ফেসবুক পেজত যথেষ্ট কাম কৰিলো সেই কামখিনিৰ ফলো নোপোৱা নহয় ফল পাইছো হেয়া ফল ভালে হোক বেয়া হোক কাৰোবাৰ হিংসাৰ আক্ৰোশ যদি আহিছে হেয়াও বলি হৈছো কাৰোবাক যদি ভাল এটা কথা বুজাব পাৰিছো হেয়াও মোৰ কাৰণে গৌৰৱ কিন্তু ফেসবুকৰ পৰা যিখিনি বন্ধু বান্ধৱী লগ পাইছো বহুত ভাল লাগিছে এখৰ ভিতৰত 98 জন বন্ধুৱে বহুত ভাল আৰু দুজনটো থাকে দিয়কচোন আনৰ কিবা এটা ভাল হোৱা দেখিলে পিছপালৰ পৰা খুচিবলৈ আজি নতুন বৰ্ষটো এই বিষয় বিশেষকৈ নাগাও এই খুচা বিন্ধাৰ কথাটো গতিকে যিসকল ব্যক্তিক মই সোশ্যাল মিডিয়াৰ জৰিয়তে লগ পাইছো তেওঁলোকলৈ বহুত বহুত শুভকামনা জনাইছো নতুন নৱবৰ্ষ আৰু এই নৱবৰ্ষটো আপোনালোককো আগুৱাই লৈ যাওক বিভিন্ন দিশত আপোনালোকে যি কামত নিয়োজিত হৈ আছে সেই কামৰ জৰিয়তে আপোনালোকে নিজেই চিনাকি হৈ উঠিব পাৰে ইয়াৰে মোৰ কামনা এই 2023 বৰ্ষটোত বহুত পালো আৰু কিছু হেৰুৱালো বহুত বেছিকৈ পালো পোৱাৰ সংখ্যাটো যথেষ্ট আৰু হেৰুৱাৰ সংখ্যাটো তেনেই কম নতুন বছৰক আদৰণি জনাবলৈ ৰাইজে যেনেকৈ ডিসেম্বৰৰ মাহত আৰু জানুৱাৰী মাহত পিকনিকলৈ যায় বা এটো পিকনিক খোৱা অৰ্থাৎ বনভোজ খোৱাৰ এটা সুন্দৰ বতৰ গতিকে সকলোৱে পিকনিকলৈ গৈছে খাইছে কিন্তু মই এই বছৰ যাব পৰা নাই বনভোজলৈ কিবা কিবি ব্যক্তিগত অসুবিধাৰ কাৰণে কিন্তু হলেও যিসকল ব্যক্তি পিকনিকলৈ গৈছে তেওঁলোকে সুন্দৰকৈ ফূৰ্তি কৰি আহক ঘূৰি আহোতে খালি সাৱধান হ'ব কিয় কৈছো আপোনালোকে গম পাইছে 2023 বৰ্ষটোত বহুত নতুন বন্ধু পালো আৰু বহুত নতুন বন্ধুৰ পৰা বহুত বেছি মৰম পালো সেয়া মই নকলেও আপোনালোকে ভিডিঅ'বোৰ দেখি আছে বা মোৰ মুখেৰে আপোনালোকে শুনি আছে নৱবৰ্ষ বুলিলে আমি উলহ মালহত উতিবাহি যাওঁ আপোনালোকৰ মনত আছেনে আজিৰ পৰা কিছু বছৰ আগলৈকে নৱবৰ্ষৰ আদৰিবৰ কাৰণে আমি কি কৰিছিলো গ্ৰিটিংছ কাৰ্ড হয় শুভেচ্ছা বাণী প্ৰেৰণ কৰিছিলো গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে কিন্তু আজি গ্ৰিটিংছ কাৰ্ড একেবাৰে নাইকিয়া হৈ গল কলেজত যেতিয়া পঢ়ি আছিলো তেতিয়া গ্ৰিটিংছ কাৰ্ডৰ পৰিভৰ আছিল কলেজলৈ যাওঁতে পাকেট মনি যেটো আমি লৈ যাওঁ 20 টকা 30 টকা কাৰণ মই ঘৰৰ পৰাই কলেজ পঢ়িছিলো সেই টকাৰে পইচা বচাবলৈ যত্ন কৰো কিয়নো ডিসেম্বৰ আহি আছে আৰু নতুন বৰ্ষ আহি আছে অৰ্থাৎ গতিকে সেই নতুন বৰ্ষত আমি গ্ৰিটিংছ কাৰ্ড দিব লাগিব বন্ধু বান্ধৱীসকলক আৰু তাৰে আমি পইচা গুটাই গ্ৰিটিংছ কাৰ্ড কিনিছিলো আৰু আমি মধ্যবিত্ত শ্ৰেণীৰ আছিলো ইমানো তেনেকুৱা ধৰণৰ টকা পইচা আমাৰ নাছিল গতিকে মোৰ এটা নিজস্ব চিন্তা আছিল যে এখিনি কাৰ্ড কিনিম সৰু বেছি ডাঙৰ নহয় হাতখনৰ সমান ইমানখিনি সৰু কাৰ্ড কিনিম সেই সৰু কাৰ্ডখিনি লগৰ যিমানখিনি মোৰ ফ্ৰেন্ড সাৰ্কেল আছে হা 2 পেকেট 3 পেকেট কিনিম সবকে সেম ডিজাইন একে ডিজাইন দি দিও সময়খিনি ভাবিলে ভাল লাগে কিন্তু আজি গ্ৰিটিংছ কাৰ্ড নাই এটা হোৱাটসঅ্যাপ মেসেজতে হৈ যায় হ্যাপি নিউ ইয়াৰ ফিনিশ খুব সোনকালে হৈ গল কামটো বা ফোনতে এটা মেসেজ যদি দি দিয়া হয় হ্যাপি নিউ ইয়াৰ বা ফোনতে যদি হেল্লো হ্যাপি নিউ ইয়াৰ দি দিয়া হয় ইমানতে শেষ কিন্তু কথা হৈছে কি হে যে গ্ৰিটিংছ কাৰ্ড আজি নাইকিয়া হৈ গল অৰ্থাৎ সময়ৰ পৰিৱৰ্তন সেইখিনি সময়ত ফোন নাছিল আজি এন্ড্ৰইড ফোনটোৰে মই ভিডিও ৰেকৰ্ডিং কৰি আপোনালোকৰ আগত মোৰ মনৰ কথাখিনি ব্যক্ত কৰি আছো এই কথাখিনি সেইখিনি সময়ত কব পৰাকৈ ফোন নাছিল সেইখিনি সময়ত ফোন আছিল খুব কম সংখ্যকৰ ঘৰত আৰু বিএসএনএল আছিল সেই লতা বগুৱা ফোনটো যেটো লতা বগুৱা ফোনক ল্যান্ডলাইন বুলি কয় ইংৰাজীত সেই ল্যান্ডলাইন মোৰ ঘৰটো তেতিয়া ফোনে নাছিল ল্যান্ডলাইন
এই মোবাইল অহাৰ ঠিক আগে আগে বহুত কষ্ট কৰি এটা লেণ্ডলাইন লৈছিলোঁ, এতিয়াও ৰিচিভাৰটো আছে কিন্তু লেণ্ডলাইন নাই আৰু সেইটো আমি এৰি দিয়া হ'ল কাৰণ মোবাইলে আহি গ'ল, হাতে হাতে মোবাইল। আৰু গাঁওখনত ক'ৰবাত এঘৰত যদি লেণ্ডলাইনৰ ফোন এটা থাকে ওচৰৰ বহু মানুহে আমি সেই মানুহ ঘৰৰ ফোন নাম্বাৰটো দিওঁ অঙহী বঙহী কাৰোবাক মোৰ ঘৰৰ মানুহক তালৈ খবৰ কৰিবি মোক মাতি দিব এনেধৰণে। কিন্তু সেই মানুহ ঘৰৰ কিমান যে অসুবিধা হয় এই কথাটো আমি মানে চিন্তা কৰিয়ে নাচাওঁ। সেই মানুহবোৰৰ অসুবিধা হয়গৈ এটা সময়ত, কাৰণ গাঁওখনৰ প্ৰতিঘৰ মানুহে যদি নিজৰ অঙহী বঙহীক নিজৰ মিতিৰ কুটুমক বা বন্ধুবৰ্গক সেই ফোন নাম্বাৰটোৱে দিয়ে, সকলোৱে তালৈ ফোন কৰে আৰু মাতি দিবলৈ কয় কাক কিমান না বুলি ক'ব। এনেকুৱা ঘটনা নঘটা নহয়, এইখিনি সময়ত ঘটিছিল। কিন্তু সেইবোৰ সময়ৰ পাকচক্ৰত আজি নাইকিয়া হ'ল, হাতে হাতে মোবাইল হ'ল। ঘৰত যদি আমি 5জন ব্যক্তি আছোঁ, আমাৰ 5জন ব্যক্তিৰে 5টা মোবাইল, ভাবি চাওকচোন। গতিকে সেইখিনি সময়ত গ্ৰিটিংছ কাৰ্ডো আছিল আৰু এতিয়া গ্ৰিটিংছ কাৰ্ড নাই। সময়ে মানুহক চেঞ্জ কৰিব, সময়ে আমাক চেঞ্জ কৰিব আৰু এই সময়ে আমাক ক'ৰবালৈ লৈও গৈ আছে। এই সময়ৰ লগত আৰু এই টেকন'লজিৰ লগত আমি মিলি চলিবই লাগিব। হয়, আগৰ বস্তু কিছুমান হেৰুৱালে আমাৰ দুখ লাগে, বেয়া লাগে, কিন্তু এই সময়ে আমাক পৰিৱৰ্তন কৰি বহু ওপৰলৈও লৈ গৈ আছে। গতিকে নৱবৰ্ষৰ নতুন ক্ষণত নতুন দিনত আপোনালোকক সকলোটিকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অহা কালিলৈ মোৰ এনেকুৱা ভিডিঅ' আহি আছে, মই যোৱা বছৰটোত কি কি কৰিলোঁ, কেনেকৈ আহি আজি আপোনালোকৰ ওচৰত এইখিনি পাইছোঁহি, এই জাৰ্ণিটোৰ বিষয়ে মই ক'ম। কিয়নো 2 জানুৱাৰীত মোৰ ইউটিউব চেনেল টিপছ অফ মিডুলৰ 2 বছৰ কমপ্লিট হৈ 3 নম্বৰ বছৰত ভৰি দিব। গতিকেহে মই এই 2টা বছৰৰ জাৰ্ণিটোৰ বিষয়ে আপোনালোকক কিছু কথা খুলি ক'ম, আপোনালোকে উৎসাহিত হ'ব হয়তো কিছু লোক। গতিকে চাবলৈ নাপাহৰিব অহা কালিলৈ অহা ভিডিঅ'টো। ঠিক আছে দিয়ক, অৱশেষত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।